কালি মই অলৰেডি এই কথাটো কৈছোঁ। মই দেখিছোঁ যে আমাৰ পুৰণা কাৰ্যকৰ্তাসকলৰ মই তেওঁলোকৰ সপক্ষে বহুতবাৰ কৈছোঁ। আমাৰ ৰাজ্যিক পৰ্যায়ৰ নেতাকো কৈছোঁ, কেন্দ্ৰীয় পৰ্যায়ৰ নেতাকো কৈছোঁ, কিন্তু তেওঁলোকৰ প্ৰতি কোনো কাণ মন দিয়া নাই। আৰু দেখা পাইছোঁ তেওঁলোকে বহু কৰ্মী, কিন্তু তেওঁলোকৰ লগত মোৰ সঘন যোগাযোগ থাকে, কথা বতৰা পাতে, আৰু তেওঁলোকে ভুল সিদ্ধান্ত ল'বলৈ গৈ আছে। তেওঁলোকে কয় যে আমি যামগৈ, আমি অমুকত জইন কৰিম, তমুকত কৰিম। তো মই দেখিলোঁ যে এইসকল ব্যক্তি যদি গুচি যায়, তে আমাৰ দলটো হয়তো বৰ কমজোৰ হৈ যাব, আৰু এবাৰ কমজুৰি হৈ গ'লে তাক পুনৰ উদ্ধাৰ কৰাটো বহুত কঠিন হ'ব। আৰু দেখিছোঁ যে যেতিয়া তেওঁলোক গুচি যায়, হয়তো কংগ্ৰেছ কাইলৈ পুনৰ ক্ষমতাত আহিব পাৰে। কংগ্ৰেছ ক্ষমতাত আহিলেও আমাৰ ডাঙৰ ক্ষতি। গতিকে সেইকাৰণে মই তেওঁলোকৰ ওচৰলৈ আহিছোঁ, যে কৈছোঁ অলপ ধৈৰ্য ধৰক, এতিয়াই কোনো সিদ্ধান্ত ল'ব নালাগে, কিয়নো আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিসকল আমাৰ নেতা আছে, সাংগঠনিক নেতা, ধৰক নেশ্যনেল প্ৰেছিডেণ্ট এতিয়া হয়তো নতুন হ'ব, কোন হ'ব তাৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰে। যদি ভাল চিন্তাধাৰাৰ ব্যক্তি আহে, তেতিয়াহ'লে হয়তো এওঁলোকে ন্যায় পাব পাৰে, আৰু সেই দিনটোলৈ আমি ৰওঁ। যদি তাৰ পাছতো নহয়, তেতিয়াহ'লে তোমালোকৰ সিদ্ধান্ত তোমালোকে ল'বা, যি ভাল দেখা। কিন্তু তথাপি সেইকাৰণে মই তেওঁলোকৰ ওচৰত আহি পেলাই অলপ দিন এটা মাহ ধৈৰ্য ধৰা, এটা মাহৰ ভিতৰতে সিদ্ধান্ত হ'ব। এই সিদ্ধান্তত যদি ভাল মানুহ আহে, তেতিয়াহ'লে তোমালোকে ন্যায় পাবা, আৰু নাহিলে তোমালোকে যি সিদ্ধান্ত লোৱা ল'বা। এটা শব্দ ব্যৱহাৰ কৰি আপোনাৰ প্ৰশ্নটো সুধিম, 26ত ৰাজেন গোহাঁই শিবিৰৰ স্থিতি বা কৌশল কেনেকুৱা হ'ব? মোৰ শিবিৰ বুলি কোনো নাই। মোৰ সকলো কৰ্মী দলৰ পুৰণা নতুন সকলোকে আপোন বুলি ভাবোঁ, কিয়নো পুৰণাখিনিৰ লগত মোৰ এটা ঘনিষ্ঠ সম্পৰ্ক আছিলে। তেওঁলোকৰ মই কষ্ট দেখা পাইছোঁ, ত্যাগ দেখা পাইছোঁ, আৰু গতিকে তেওঁলোকে হয়তো মোৰ নেতৃত্বৰ দিনতো বহু কৰ্মীয়ে সকলো ত্যাগ কৰি ওলাই আহি দলটোৰ উত্থানৰ কাৰণে বহুত কষ্ট কৰিছে। গতিকে সেইসকলক মই জানো। গতিকে সেইসকলে নিজৰ প্ৰাপ্য অধিকাৰ পোৱাটো উচিত, আৰু সেইকাৰণে মই ফাইট কৰি আছোঁ, আজিও মই ফাইট কৰি আছোঁ। গতিকে মোৰ কোনো পলিটিকেল এম্বিশ্যন নাই, মই আকৌ এবাৰ MLA MP খেলিম, তাৰ সেইটো উদ্দেশ্যলৈ মই অহা নাই। দলটো ভাল পাওঁ, আৰু মোৰ কৰ্মীখিনিক ভাল পাওঁ, আৰু তেওঁলোকক ন্যায় দিয়াটো মোৰ কৰ্তব্য বুলি ভাবোঁ, আৰু সেইকাৰণে মই আহিছোঁ, আৰু মোৰ স্থিতি সদায় দলৰ পক্ষতে থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।